শংকৰদেৱক কালি সন্মান কৰিলে নে তেওঁৰ জন্মস্থানত নে কালি শংকৰদেৱক তেওঁৰ নিজৰ জন্মস্থানত তেওঁ আদৰ্শৰ পৰা আঁতৰাই আনিব খুজিলে এতিয়া আকৌ আমাৰ শংকৰদেৱৰ নিজৰ একদম জন্মস্থানত এটো আক্ৰমণ কৰিলে নেকি বাৰু যে যিজন শংকৰদেৱে গোটেই জীৱন মূৰ্তি পূজাৰ বিপক্ষে কথা ক'লে সেই শংকৰদেৱৰ জন্মস্থানত ডাঙৰ ডাঙৰ মূৰ্তি সাজি উত্তৰ ভাৰতীয় ধৰ্মীয় সম্প্ৰসাৰণবাদ এটাক বাৰু আচলতে বটদ্ৰৱাত স্থাপন কৰি কালি গ'ল নেকি বাৰু নামঘৰটোৰ আগফালে গৰুৰৰ কাঠৰ মূৰ্তি এটাৰ বাহিৰে অন্য কোনো মূৰ্তি আমাৰ নামঘৰত নাথাকে যে যিজন শংকৰদেৱে গোটেই জীৱন মূৰ্তি পূজাৰ বিপক্ষে কথা ক'লে যিজন শংকৰদেৱে নৱ বৈষ্ণৱবাদ বা ভক্তিবাদৰ মূল অৰ্থটোৱে হ'ল যিটো আদৰ্শ প্ৰচাৰ কৰিলে যে কোনো বলি বিধান নালাগে কোনো মূৰ্তি পূজা নালাগে ঈশ্বৰক পাবলৈ মাজত কোনো ব্ৰাহ্মণ বা এনেকুৱা ধৰণৰ কোনো মাজৰ কোনো মানুহ নালাগে সেই শংকৰদেৱৰ জন্মস্থানত ডাঙৰ ডাঙৰ মূৰ্তি সাজি উত্তৰ ভাৰতীয় সংস্কৃতি এটা বাৰু উত্তৰ ভাৰতীয় ধৰ্মীয় সম্প্ৰসাৰণবাদ এটাক বাৰু আচলতে বটদ্ৰৱাত স্থাপন কৰি কালি গ'ল নেকি বাৰু মই নাজানো দেই প্ৰশ্নটো মই প্ৰশ্নৰূপেহে কৰিছো আকৌ দেই মই খাটাংকে কৈ দিয়া নাই আপোনালোকে ভাবি চাবচোন মই অসমত যিমান নামঘৰ দেখিছো নামঘৰটোৰ আগফালে গৰুৰৰ কাঠৰ মূৰ্তি এটাৰ বাহিৰে অন্য কোনো মূৰ্তি আমাৰ নামঘৰত নাথাকে শংকৰদেৱৰ আদৰ্শটো সেইটো আছিলে বুলি মই জানো কিন্তু শংকৰদেৱৰ জন্মস্থানত উত্তৰ ভাৰতত যে যেনেকৈ মন্দিৰ বিলাকৰ আগত ডাঙৰ ডাঙৰ যে মূৰ্তি চূৰ্তি বনায় তেনেকে দশাৱতাৰ আমাৰ 10জন ঈশ্বৰৰ অৱতাৰৰ মূৰ্তি বনাইছে আৰু এটো মোৰ বুদ্ধেৰে এটো এটা বিবেচনা কৰি চাবলগীয়া ঘটনা যে এটো ভাল কাম কৰিলে নে বেয়া কাম কৰিলে শংকৰদেৱক কালি সন্মান কৰিলে নে তেওঁৰ জন্মস্থানত নে কালি শংকৰদেৱক তেওঁৰ নিজৰ জন্মস্থানত তেওঁ আদৰ্শৰ পৰা আঁতৰাই আনিব খুজিলে ভালপোৱাৰ নামত হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্ণবাদী বিজেপি আৰএছএছে আমাৰ শংকৰদেৱক তেওঁলোকে খুব বেয়া পায় আপোনালোকে জানে চাগে তেওঁলোকে ব্ৰাহ্মণ্যবাদত বিশ্বাস কৰে আমাৰ শংকৰদেৱে আকৌ ডাইৰেক্টলি বৈষ্ণৱবাদত বিশ্বাস কৰি এটা বাক্য মাত্ৰ কয় যে তুমি কাম কৰি থাকা সততাৰে কাম কৰি থাকা মাত্ৰ এবাৰ হৰি নাম লৈ দিবা এবাৰ মাত্ৰ ঈশ্বৰৰ নাম লৈ দিবা এবাৰ মাত্ৰ কৃষ্ণৰ নাম বা বিষ্ণুৰ নাম লৈ দিবা সব বিলাক পাপ তোমাৰ খণ্ডন হৈ যাব তুমি মুক্তি পাবা কিন্তু আৰএছএছে আকৌ কিহত বিশ্বাস কৰে আপোনালোকে জানেই বিজেপিয়ে কিহত বিশ্বাস কৰে কালি আৰএছএছ বিজেপিৰ পৰিকল্পনা অনুসৰি আমাৰ শংকৰদেৱৰ জন্মস্থান মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত যিমান বিলাক মূৰ্তিৰ মানে আপোনাৰ বটদ্ৰৱা প্ৰকল্পত বনালে এটো মোৰ মতে ভাবি চাবলগীয়া বিষয় মই কনফাৰ্ম কৰি দিয়া নাই মই গালিও পৰা নাই কিন্তু অসমীয়া মানুহে এবাৰ ভাবি চাওকচোন কথাটো সঁচা নেমিছা অসমীয়া মানুহে ভাবি চাওকচোন যে অসমৰ নামঘৰত কেতিয়াৰ পৰা গেৰুৱা বসন পিন্ধা মানুহ আৰম্ভ হ'ল অসমত কোনোবা দিন নামঘৰত গেৰুৱা বসন পিন্ধিছিলে নেকি আমিতো নামঘৰত সদায় বগা চোলা পিন্ধি যাওঁ বগা চুৰিয়া পিন্ধি যাওঁ মহিলাবিলাকেও বগা চোলা বগা সাজ পিন্ধি যায় আমাৰ এটো হ'ল অসমীয়াৰ সংস্কৃতি এই বিজেপি আৰু আৰএছএছে যেনেকৈ নামঘৰবিলাক আৰু সত্ৰবিলাকত এতিয়া বহুত সত্ৰত মাজুলীৰ সত্ৰত মই গৈ নিজে গেৰুৱা বসন দেখি আহিলো এতিয়া আকৌ আমাৰ শংকৰদেৱৰ নিজৰ একদম জন্মস্থানত এটো আক্ৰমণ কৰিলে নেকি বাৰু আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে
অংগ